Hello dear aspirants, welcome to today's class. মই নিত্যাশ্ৰী আপোনালোক সকলোকে ই কুই পাতলৈ স্বাগতম জনাইছো। আমি যেটো হোম জিকেৰ সিৰিজ কৰি আছিলো তাৰ আজি ক্লাছটোত আমি অসমৰ ভূগোল বা জিওগ্ৰাফি ৰিলেটেড যিখিনি কোৱেশ্চনছ থাকে হ'ব পাৰে তেনেধৰণৰ কোৱেশ্চন কিছুমান ডিসকাস কৰিম এমসিকিউ আকাৰে এক্স্যাক্টলি অসমৰ ভূগোল বুলি মানে যেটো দিয়া হৈছে ইয়াতে ভূগোলৰ লগত জড়িত ঠাই বা তেনেধৰণৰ নদী লোকেশন মেইনলি লোকেশনৰ লগত জড়িত কিছুমান বস্তু আমি আজি ক্লাছটোত ডিসকাস কৰিম আশা কৰিছো আগৰ ক্লাছ কেইটা আপোনালোকে ভাল পাইছে আৰু মই সোধা কোৱেশ্চনখিনিৰ এনসাৰ আপোনালোকে কমেন্টছত শুদ্ধ উত্তৰসমূহ দিছে তাৰ বাবে ধন্যবাদ এনেদৰে আমাৰ লগত কোঅৰ্ডিনেট কৰি পেলাই আপোনালোকে ক্লাছখিনি চাই থাকিব বুলি আশা ৰাখিছো ঠিক আছে গতিকে আজি ক্লাছটো আমি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো সুধিছে যে অসমৰ মুঠ মাটিকালিৰ কিমান হয় বুলি সুধিছে জিওগ্ৰাফিকেল এৰিয়া টোটাল জিওগ্ৰাফিকেল এৰিয়া approximately কিমান হয় এই কোৱেশ্চনটো আগতে পৰীক্ষাত সুধিছে ভুৱাৰ গভৰ্ণমেন্ট এক্সাম বিলাকত সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 78438 স্কয়াৰ কিলোমিটাৰ 78438 স্কয়াৰ কিলোমিটাৰ হৈছে অসমৰ মানে approximately মাটিকালি বা জিওগ্ৰাফিকেল এৰিয়া আৰু যেটো কি হয় আমাৰ ভাৰতৰ টোটাল জিওগ্ৰাফিকেল এৰিয়াৰ 2.39% হয় আৰু উত্তৰ পূবৰ এৰিয়াৰ ফালৰ পৰা যদি চাও এৰিয়া ওয়াইজ উত্তৰ পূবৰ সেকেন্ড লাৰ্জেষ্ট ষ্টেট খন হৈছে অসম আৰু আপোনালোকৰ কাৰণে কোৱেশ্চন হ'ব যে এতিয়া প্ৰথমখন কোনখন হয় নৰ্থ ইষ্টৰ এৰিয়া ওয়াইজ লাৰ্জেষ্ট ষ্টেট কোনখন হয় অকল নৰ্থ ইষ্টৰ উত্তৰ পূব ভাৰতৰ সেকেন্ড খন হৈছে অসম আৰু যদি গোটেই কান্ট্ৰিখনৰ ফালৰ পৰা চাব যাও এৰিয়া ওয়াইজ অসম হৈছে 16th লাৰ্জেষ্ট হয় largest in India আৰু second in North East which is the largest in North East area wise population of ফালৰ পৰা গলে অসমখনে লাৰ্জেষ্ট হয় কিন্তু এৰিয়া ওয়াইজ অসমখন সেকেন্ড হয় ঠিক আছে আৰু এইটো হৈছে আমাৰ অসমৰ মুঠ মাটিকালি ঠিক আছে ইয়াতে মই মেপখনত বাউন্ডাৰীটো দিয়া আছে কেতিয়া বাউন্ডাৰী ৰিলেটেড কোৱেশ্চন আহিব পাৰে কেখন ষ্টেটৰ লগত বাউন্ডাৰী শেয়াৰ কৰে কোনখন কান্ট্ৰিৰ লগত বাউন্ডাৰী শেয়াৰ কৰে এনে ধৰণৰ প্ৰশ্ন আগতে সুধিছে যে টোটাল কিমানখন কান্ট্ৰিৰ লগত কৰে ফালে ভুটান আছে ফালে বাংলাদেশ আছে তলত ইন্টাৰনেশনাল বাউন্ডাৰী কাৰ লগত শেয়াৰ কৰে বুলি সুধিলে আৰু ষ্টেট সুধিলে এখন মেঘালয় ইফালে ওয়েষ্ট বেংগল আছে ওপৰ অৰুণাচল প্ৰদেশ আছে ইয়ালৈকে ইফালে নাগালেণ্ড মণিপুৰ আৰু তলত আছে মিজোৰাম আৰু ত্ৰিপুৰা ঠিক আছে তো কাৰ লগত এটা ডাঙৰ বাউন্ডাৰী শেয়াৰ কৰে বুলি সুধিব পাৰে ঠিক আছে গতিকে এনে ধৰণৰ প্ৰশ্ন বাউন্ডাৰীৰ লগত ৰিলেটেড কোৱেশ্চন আহিব পাৰে এক্সামত গতিকে আমি চাৰি সীমাটো জানাটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ সো দ্বিতীয় প্ৰশ্ন সুধিছে যে পৃথিৱীৰ আটাইতকৈ বা সৰ্ববৃহৎ যেটো নদীদ্বীপ আমাৰ আছে মাজুলী নদীদ্বীপ সেইখন হেতু কোনটো নদী নদীৰ ওপৰত গঠন হৈছে বুলি সুধিছে বা কোনখন নদীয়ে সেই বৃহত্তৰ যেটো নদীদ্বীপ আছে এটো গঠন কৰিছে বুলি সুধিছে এটো আমি সকলোৱে জানো এটো কি হয় ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত আমাৰ আটাইতকৈ ডাঙৰ যিখন নদীদ্বীপ আছে সেইখন গঠন হৈছে আৰু বৰ্তমান এখন কি হয় জিলা হয় মাজুলীখন বৰ্তমান এখন কি হয় ডিস্ট্ৰিক্ট হয় যেখন 2016 এখন জিলা হিচাপে ডিক্লেয়াৰ কৰা হৈছে বৰ্তমান এখন ফুল ফ্লেজড ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টৰ ওপৰতো কোৱেশ্চন আহিব পাৰে অসমৰ কোনখন ডিস্ট্ৰিক্টৰ লগত কোনখন লাগি আছে বা কোনটো নদী কোনখন ডিস্ট্ৰিক্টৰ মাজেৰে পাৰ হৈ গৈছে কোনখন ব্ৰহ্মপুত্ৰ ট্ৰিবিউটৰি কোনখন ডিস্ট্ৰিক্টত আছে এনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে বা কোনখন ৰিসেন্টলি বহুতখন ডিস্ট্ৰিক্ট আমাৰ নতুনকৈ ফৰ্ম হৈছে বৰ্তমান 35খন জিলা আছে অসমত গতিকে কোনখন ডিস্ট্ৰিক্ট ৰিসেন্টলি ফৰ্ম হৈছে বা ৰিসেন্টলি একদম লেটেষ্ট খন আছে 35th নম্বৰ যিখন আছে সেইখন আছে বজালি সৰি তামুলপুৰ তাৰ আগত হৈছে বজালিখন 2021 ত হৈছে তামুলপুৰখন 2022 ত হৈছে গতিকে সেই দুখন ধৰণৰ কোৱেশ্চন সুধিব পাৰে গতিকে ডিস্ট্ৰিক্ট ৰিলেটেড যিখিনি ইনফৰমেশন থাকে সেইখিনিও আমি জানিলে আমাৰ কাৰণে পৰীক্ষাত সুবিধা হ'ব ঠিক আছে সো নেক্সট কোৱেশ্চন সুধিছে যে বৰাইল পৰ্বত শ্ৰেণী অসমৰ কোন অঞ্চলত অৱস্থিত মানে মেইনলি কোনখন জিলাত বৰাইল পৰ্বত শ্ৰেণী আছে হেতু তিনিচুকীয়া শোণিতপুৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আছে আমাৰ যে প্লেইন এৰিয়া আছে ব্ৰহ্মপুত্ৰ প্লেইনছত আছে কাৰ্বি আংলং প্লেটিউত আছে হয়নে মেইনলি কাছাৰ আৰু ডিমা হাছাও কাছাৰখন আগতে উত্তৰ কাছাৰ আছিল নৰ্থ কাছাৰ ডিস্ট্ৰিক্ট বুলি কৈছে আজিকালি
ৰিনেম কৰি পেলাই ডিমা হাছাও ডিস্ট্ৰিক্ট কৰি দিয়া হৈছে গতিকে কাছাৰ আৰু ডিমা হাছাও আমাৰ কি আছে বৰাইল ৰেঞ্জ যেটো আছে বৰাইল ৰেঞ্জটো আছে তাৰ তলত আকৌ বৰাক উপত্যকা আছে হয় সো ইয়াতে এইখিনি বৰাইল ৰেঞ্জ কাষত তোমাৰ মিকিৰ হিলছ আছে ইফালে পাটকাই বাম আছে আমাৰ অসমৰ বাউণ্ডাৰী ইফালে চুকাফা পাৰ হৈ আহিছিলে নাগা হিলছ আছে নাগালেণ্ডত মিজো হিলছ আছে মিজোৰামত মিজো হিলছটোক লুচা হিলছ বুলিও কোৱা হয় আৰু অৰুণাচলত আছে দফলা হিলছ ইফালে মিচিমি হিলছ আবৰ হিলছ এইবিলাক হিলছ আছে আৰু গাৰো খাচী জয়ন্তীয়া এই তিনিখন আছে আমাৰ মেঘালয়া গতিকে হিলছৰ ৰিলেটেড কুৱেশ্যনো আমাৰ জিঅগ্ৰাফি ফালৰ পৰা ইম্পৰ্টেন্ট হয় কোনখন হিলছ ক'ত আছে সো নেক্সট কুৱেশ্যন সুধিছে যে অসমৰ কোনখন সংৰক্ষিত উদ্যান বা নেশ্যনেল পাৰ্কত আমাৰ কি আছে ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰ গোল্ডেন লাংগুৰৰ কাৰণে বিখ্যাত বুলি সুধিছে সেইটো হ'ব মানাহ মানাহ আছে আমাৰ বাক্সা আৰু চিৰাঙৰ বাউণ্ডাৰীত আছে আৰু বাক্সা আৰু চিৰাঙত বিস্তৃত হৈ আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান তাত সোণালী বান্দৰৰ কাৰণে বিখ্যাত বুলি সুধিলে আমি কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ কথা ক'ব লাগিব মানাহৰ কথা ক'ব লাগিব যেনেকে আমি কাজিৰঙা কিহৰ কাৰণে বিখ্যাত বুলি জানো আমাৰ এশিঙীয়া গড়ৰ কাৰণে হয় আমাৰ ৰাজ্যিক যেটো জীৱ আছে ৰাজ্যিক জন্তু নামেৰিত কি আছে টাইগাৰ আছে এলিফেন্ট আছে আৰু আমাৰ যেটো ৰাজ্যিক পক্ষী দেওহাঁহু নামেৰিত ভালেখিনিও পোৱা যায় ওৰাংখনত আমাৰ দৰং জিলাত অৱস্থিত ঠিক আছে ডিস্ট্ৰিক্ট ওয়াইজ নামেৰিখন শোণিতপুৰত অৱস্থিত আৰু কাজিৰঙাখন গোলাঘাট আৰু নগাঁও ডিস্ট্ৰিক্টৰ ওচৰে পাজৰে আৰু লগতে আৰু কেইটামান ডিস্ট্ৰিক্টৰ বাউণ্ডাৰীটো আছে গতিকে তেনেধৰণৰ গোটেইখনৰ লোকেশ্যন তাৰপিছত তাত কি জীৱ জন্তু পোৱা যায় কোনটো কাৰণে বিখ্যাত সেইবোৰ কুৱেশ্যন আমাৰ কাৰণে পৰীক্ষাত গুৰুত্বপূৰ্ণ হ'ব পাৰে এইবিলাক জিঅগ্ৰাফিৰ ভিতৰতে আহিব সো নেক্সট কুৱেশ্যনটো সুধিছে যে অসমৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক জলাভূমি কোনখন বুলি সুধিছে ৱেটলেণ্ড লাৰ্জেষ্ট নেচাৰেল ৱেটলেণ্ড এইটো হৈছে চনবিল আছে আমাৰ এটা শ্ৰীভূমি কৰি দিলে যিখন আমাৰ ডিস্ট্ৰিক্ট কৰিমগঞ্জত আছে চনবিল সেইখন ফটোখন লগাই দিছো মই চনবিলৰ সো নেক্সট কুৱেশ্যনটো আছে অসমত আগ্নেয়গিৰি সম্পৰ্কীয় একমাত্ৰ গৰম পানীৰ উৎস হট স্প্ৰিং বুলি যেটো কোৱা হয় য'ত নেচাৰেলি কি থাকে পানীখিনি আমাৰ নৰ্মেল টেম্পাৰেচাৰতকৈ গৰম থাকে তো সেই হট স্প্ৰিং ক'ত আছে বুলি কৈছে অসমৰ একমাত্ৰ হট স্প্ৰিংটো ক'ত আছে সেইটো ক'ত আছে কাৰ্বি আংলং ডিস্ট্ৰিক্টত আছে তুমি জানো গৰম পানী বুলি কোৱা হয় বা গৰম পানী অভয়াৰণ্য আছে তাত গৰম পানী অভয়াৰণ্যতে কি আছে আমাৰ অনলি হট স্প্ৰিংটো আছে অসমৰ কাৰ্বি আংলং ডিস্ট্ৰিক্ট সো নেক্সট কুৱেশ্যন সুধিছে যে তলৰ কোনখন ৰাজ্য বা দেশৰ সৈতে অসমৰ ভূসীমা নাই বা অসমে বাউণ্ডাৰী শ্বেয়াৰ নকৰে মই এইমাত্ৰ দেখাইছিলো যিখন মেপত তাত কি আছিল অৰুণাচল আছিলে ভূটান আছিলে বাংলাদেশো আছিলে কি নাছিলে ছিকিম নাছিলে ছিকিম যদিও নৰ্থ ইষ্টৰ পাৰ্ট হয় এতিয়া ছিকিমৰ লগত কি নকৰে অসমে ডাইৰেক্টলি বাউণ্ডাৰী শ্বেয়াৰ নকৰে ঠিক আছে ছিকিম ভূটানৰ কাষত আছে এফালে ৱেষ্ট বেংগলৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে ছিকিমৰ লগত কিন্তু অসমৰ বাউণ্ডাৰী এইটো হয় অসমৰ বাউণ্ডাৰী এখন আছে ৱেষ্ট বেংগল এইখিনি ৱেষ্ট বেংগল আছে সো অসমৰ বাউণ্ডাৰী এনেকৈ আহিছে ইফালে মেঘালয়ৰ লগত শ্বেয়াৰ কৰে অৰুণাচল প্ৰদেশ টোটেল 7খন ষ্টেটৰ লগত শ্বেয়াৰ কৰে অসমৰ বাউণ্ডাৰী অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু ৱেষ্ট বেংগল আৰু ইফালে কান্ট্ৰি চাব চালে বাংলাদেশ আৰু ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে সো আপোনালোকৰ কাৰণে এটা কুৱেশ্যন এতিয়া মই কৰিব বিচাৰিছো যে অসমে আটাইতকৈ দীঘল ইন্টাৰনেশ্যনেল বাউণ্ডাৰী কোনখন কান্ট্ৰিৰ লগত শ্বেয়াৰ কৰে আৰু ষ্টেট বাউণ্ডাৰী কোনখন ৰাজ্যৰ লগত আটাইতকৈ দীঘল মানে কোনখন কান্ট্ৰিৰ লগত ইন্টাৰনেশ্যনেল বাউণ্ডাৰী সবচে দীঘল শ্বেয়াৰ কৰে কোনখনৰ লগত কৰে আৰু ষ্টেটৰ লগত কোনখন ষ্টেটৰ লগত বা ৰাজ্যৰ লগত আটাইতকৈ ডাঙৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে অসমে সৰু কৰে ত্ৰিপুৰাৰ লগত ঠিক আছে ত্ৰিপুৰাৰ লগত একেবাৰে সৰু বাউণ্ডাৰী শ্বেয়াৰ কৰে 50 কিলোমিটাৰৰ চাগে নহয় সো কোনখন ষ্টেটৰ লগত আৰু কোনখন কান্ট্ৰিৰ লগত দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰে ইন্টাৰনেশ্যনেল বুলি ক'লে আমি কান্ট্ৰি বুলি ক'ব লাগিব আৰু এনেই নৰ্মেলি ষ্টেটৰ লগত কোনখন ৰাজ্যৰ লগত আটাইতকৈ দীঘল সীমা আমাৰ অসমে শ্বেয়াৰ কৰে সেই দুটা প্ৰশ্ন আপোনালোকে কমেন্ট কৰি জনাব সো নেক্সট কুৱেশ্যনটো সুধিছে যে অসমৰ প্ৰায় অক্ষাংশ আৰু দ্ৰাঘিমাংশ বিস্তৃতি তলৰ কোনটো সুধিছে এইটো লংগিটিউড আৰু লেটিটিউড বুলি আমি যাক কওঁ ইংৰাজীত গতিকে অসমৰ লংগিটিউড আৰু লেটিটিউডটো কোনটো সুধিছে লংগিটিউড আৰু লেটিটিউড কিছুমান কাল্পনিক ৰেখা হয় যি আমি কোনো এখন ঠাইৰ এক্সাক্ট লোকেশ্যনটো আমি জানিবৰ কাৰণে বা বিচাৰিবলৈ সুবিধাৰ বাবে আমি কি কৰি লৈছো পৃথিৱীৰ ওপৰত কল্পনা কৰি লৈছো দ্ৰাঘিমাংশখিনি লংগিটিউডখিনি কি হয় উলম্বভাৱে ওপৰৰ পৰা তললৈকে থাকে আৰু
লেটিটিউড খিনি পথালিকৈ থাকে ঠিক আছে আটাইতকৈ দীঘল যিডাল লেটিটিউড মাজেৰে যিখন যিডাল যায় পৃথিৱীৰ আমি বিষুৱ ৰেখা বুলি কওঁ আৰু যিডাল মাজেৰে সোমাজেৰে যোৱা লংগিটিউড আছে সেইডালক আমি মুখ্য দ্ৰাঘিমা ৰেখা বা প্ৰাইম মেৰিডিয়ান বুলি কওঁ ঠিক আছে গতিকে সেই দ্ৰাঘিমা ৰেখা বা দ্ৰাঘিমাংশ বা অক্ষাংশৰ ফালৰ পৰা অসমৰ একজেক্ট লোকেশনটো কি হয় সেইটো সুধিছে ঠিক আছে তো এইটো হ'ব এনসাৰটো C টো হ'ব 24 ডিগ্ৰী পৰা কেতিয়াবা মানে ইজি হ'ব কাৰণে ৰাউন্ড ফিগাৰত 24 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী নৰ্থ বুলিও কোৱা হয় কিন্তু মানে এক্সাক্টটো ক'ব লাগিলে 27.58 আৰু ইফালে 89.5 ডিগ্ৰী ইষ্টৰ পৰা 96 ডিগ্ৰী 96.2 ডিগ্ৰী ইষ্ট কিন্তু কেতিয়াবা 90 ৰ পৰা 96 ডিগ্ৰী ইষ্টলৈকে বুলিও কয় ঠিক আছে সো ইফালে এয়া অসমখনৰ ইফালে এইটো 24 ডিগ্ৰী নৰ্থৰ পৰা 28 ডিগ্ৰী নৰ্থ টাচ কৰি আছে আৰু ইফালে এইটো 90 ডিগ্ৰী পাৰ হৈ গৈছে কাৰণে 89.5 90 ডিগ্ৰী ইষ্টৰ পৰা ইফালে 96 ডিগ্ৰী ইষ্টলৈকে বিস্তৃত হৈ আছে সো নেক্সট কোৱেশ্চন সুধিছে তলৰ কোনটো অসমৰ তিনিটা মুখ্য ভৌগোলিক অঞ্চলৰ অন্তৰ্ভুক্ত নহয় অসমৰ যেটো জিওগ্ৰাফিক্যাল বা ফিজিক্যাল ডিভিজন আছে বৰাক উপত্যকা বা ব্ৰহ্মপুত্ৰ উপত্যকা এনেকৈ আমি জানো হয়নে তো তলৰ কোনটো নহয় দাক্ষিণাত্য মালভূমি এইটো অসমৰ নহয় বাকিটা অসমৰ হয় কাৰ্বি মালভূমি আৰু লগতে আমাৰ বৰাইল ৰেঞ্জো আছে বাকি তিনিটা আমাৰ অসমৰ ফিজিক্যাল ডিভিজনৰ ভিতৰত পৰে ইয়াত দিয়া আছে আমাৰ ওপৰটো মানে ব্ৰহ্মপুত্ৰ ওচৰে পাজৰে যিখিনি সমান ঠাই আছে বা যিখিনি প্লেইনছ আছে সেইখিনি আমি ব্ৰহ্মপুত্ৰ প্লেইনছ বুলি বা ব্ৰহ্মপুত্ৰ উপত্যকা বুলি কওঁ এটো আছে বৰাইল ইয়াৰ বৰাইলৰ কাষে সৰি এটো আছে বাৰাক ৰিভাৰৰ ওচৰে পাজৰে কি আছে বাৰাক উপত্যকা আছে এইখিনিতে আছে আমাৰ কাৰ্বি প্লেটিউ কাৰ্বি মালভূমি আৰু লগতে আছে এইখিনিতে বৰাইল ৰেঞ্জ এইখিনি সো লাষ্ট যেটো আজিৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ সোঁফালৰ অথবা উত্তৰ দিশৰ ব্ৰহ্মপুত্ৰখন আমাৰ ইষ্টৰ পৰা ওয়েষ্টলৈ বৈ আহিছে আহি পেলাই তলত লাষ্টত ক'ত গৈ মিলিছে বাংলাদেশত গৈ পেলাই মিলিছে সুধিছে যে এনেকে যদি আহে তললৈ আহাৰ সময়ত নদীটো যেটো সাউথ সাইড থাকে সেইটো লেফট বুলি কোৱা হয় আৰু নৰ্থটোক সোঁফাল বুলি কোৱা হয় অকল অসমৰ ক্ষেত্ৰতে এনেকে হয় কাৰণ অসমখন পুৰা সমানে অসমত মাজেৰে আহিছে যেহেতু সেইকাৰণে নৰ্থ আৰু সাউথটো ক'ব পৰা যায় মানে নৰ্থ বেংক আৰু সাউথ বেংক বুলি ক'ব পৰা যায় বাকি নদীৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহয় গতিকে ব্ৰহ্মপুত্ৰ নদীৰ নৰ্থ বেংক বা সোঁফালৰ ট্ৰিবিউটৰি কোনটো যেটো সোঁফালৰ পৰা আহি পেলে ব্ৰহ্মপুত্ৰত মিলে সেইটো সুধিছে আৰু সেইটো হৈছে জিয়া ভৰলীটো অৰুণাচল প্ৰদেশত আৰম্ভ হয় কামেং নামেৰে আৰু অৰুণাচলৰ পৰা আহি পেলে ভালুকপুঙত আহি পেলে শোণিতপুৰত মিলে শোণিতপুৰেদি আহি তেজপুৰৰ মাজেদি আহি পেলে ব্ৰহ্মপুত্ৰ নদীত মিলিত হয় যেটো উত্তৰ ফালৰ পৰা আহি পেলে মিলে সেইকাৰণে নৰ্থ বেংক ট্ৰিবিউটৰি বুলি কয় যিবিলাক ট্ৰিবিউটৰি সাউথৰ ফালৰ পৰা আহি পেলে ব্ৰহ্মপুত্ৰত মিলে সেইবিলাকক কি বুলি কয় ইয়াত বাকি বাকিটা হেগা সাউথ বেংক ট্ৰিবিউটৰি হয় সাউথৰ ফালৰ পৰা আহি পেলে ব্ৰহ্মপুত্ৰত মিলিত হয় ঠিক আছে এনেকে আৰু কোৱেশ্চন সুধিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন কিছুমান আহে যে কেতিয়াবা সোধে ব্ৰহ্মপুত্ৰ যেতিয়া ভাৰতত প্ৰথম প্ৰৱেশ কৰে তেতিয়া কি নামেৰে জনা যায় গতিকে প্ৰথমতে ব্ৰহ্মপুত্ৰখন অৰুণাচলত সোমায় তাৰ পিছতে অসমলৈ আহে গতিকে অৰুণাচলত কি বুলি কোৱা হয় চিয়াং বা দিহাং বুলি কোৱা হয় চিয়াং বা দিহাং বুলি কোৱা হয় তাৰ আগতে যেটো তেতিয়া তিব্বতত আৰম্ভ হয় তেতিয়া তিব্বতত কি বুলি কোৱা হয় ইয়াৰলুং চাংপো তুমি সবাই জানো ইয়াৰলুং চাংপো নামেৰে আহি পেলে অৰুণাচলত সোমোৱাৰ লগে লগে তাৰ নামটো চিয়াং বা দিহাং হৈ যায় অসমত অহাৰ লগে লগে ব্ৰহ্মপুত্ৰ হৈ যায় ব্ৰহ্মপুত্ৰৰ পৰা গৈ পেলে বাংলাদেশত মিলিত হয় বাংলাদেশত যেতিয়া বাংলাদেশত সোমোৱাৰ লগে লগে তাৰ নামটো চেঞ্জ হৈ যায় বাংলাদেশত যমুনা হৈ যায় ঠিক আছে চাংপো সামাত ব্ৰহ্মপুত্ৰ দেন বাংলাদেশত যমুনা বাংলাদেশত যমুনা বুলি সোমাই আৰু তাৰ পিছত গংগা নদীখনো আহি পেলাই বাংলাদেশত সোমাই গংগাৰ নামটো চেঞ্জ হৈ পেলাই পদ্মা হৈ যায় গংগা আৰু ব্ৰহ্মপুত্ৰ মিলে এফালৰ পৰা বৰাক নদীও আহে ঠিক আছে তিস্তা নদীও আহে গোটেইখিনি মিলি পেলাই একেলগে গৈ পেলাই মেঘনা বুলি কয় যেটো মেঘনা নদী আছে
আমাৰ বাংলাদেশত ঠিক আছে গতিকে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নাম হয় গতিকে এইখিনি প্ৰশ্ন আগতে পৰীক্ষাত সোধা হৈছে এনেধৰণৰ পৰীক্ষাত প্ৰশ্ন ইয়াৰ এনেকুৱা ৰিলেটেড টপিকৰ পৰা সুধিব পাৰে গতিকে সেইখিনি আমি জানি থোৱাটো আমাৰ কাৰণে ভাল আৰু এনেধৰণৰ বাকী যিবোৰ আমাৰ ট্ৰিবিউটৰী আছে সেইখিনি আমি জানিব পাৰিলে আমাৰ কাৰণে ভাল কোনখন ডিষ্ট্ৰিক্টত আছে কোনফালৰ পৰা সি মিলিছে সাউথ বেংকৰ কোনটো নৰ্থ বেংকৰ কোনটো এইখিনি ওপৰফালে থকা যিখিনি আছে সেইখিনি নৰ্থ বেংকৰ আৰু সোঁফালৰ আৰু তলৰ যিখিনি আছে সেইখিনি সাউথ বেংকৰ কাৰণ সাউথৰ ফালৰ পৰা আহি পেলাই ব্ৰহ্মপুত্ৰত মিলিত হয় ঠিক আছে সো এইখিনি আছিলে আজিৰ কুৱেশ্যন আশা কৰো আপোনালোকে ভাল পালে আৰু আপোনালোকৰ পৰীক্ষাত এইখিনি হেল্পফুল হ'ব এনেধৰণৰ প্ৰশ্ন আপোনালোকে যেতিয়াই পাৰে আপোনালোকে প্ৰেক্টিচ কৰি থাকিব চেষ্টা কৰিব আৰু যিমান পঢ়িলেও আল্টিমেটলি যেতিয়া আমি মক টেষ্ট দিওঁ বা আমি যেতিয়া প্ৰেক্টিচ কৰোঁ কুৱেশ্যনছ তেতিয়াহে আমি আমাৰ নলেজটো ভালকে টেষ্ট কৰিব পাৰোঁ যে আমাৰ কিমানখিনি পঢ়া হৈছে বা কোনখিনি আমাৰ আৰু ৰিভিজনৰ প্ৰয়োজন আছে ঠিক আছে গতিকে ৰিভিজন কৰি থাকিব প্ৰেক্টিচ কৰি থাকিব আৰু ভালদৰে মানে পঢ়া শুনা কৰি থাকিব প্ৰিপাৰেশ্যন কৰি থাকিব ঠিক আজিলৈ ইমানতে সামৰিছো ক্লাছটো আকৌ নতুন এটা টপিক লৈ নতুন ক্লাছত আকৌ লগ পাম আজিলৈ ইমানতে সামৰিছো থেংক ইউ টেক কেয়াৰ